বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোক ধৰিব পাৰিছেনে নাই? ক'লা মোলা মানুহ যে পোহৰ কাৰণে জিলিকিছে চাগে, আন্ধাৰ ধোৱা হ'লে নিজিলিকিলোহেঁতেন। আপোনালোকে মোৰ ভিডিঅ'বোৰ নাচায় নেকি বাৰু? বেয়া পায় নেকি? লাইক কমেণ্ট শ্বেয়াৰ কৰিব আকৌ, জানো বেয়া নাপাব পায়। আজি মানে বিয়া বজাৰ কৰিবলৈ গৈছিলোঁ। আমাৰ মানে ভতিজাজনী শান্তি বিয়া হ'ল, তাই বিয়া পাতিছে আৰু বজাৰ কৰিবলৈ গৈছিলোঁ। দোকানখনত সোমাই পেলাই আহি আৰু টমটমখনত বহিব পৰা নাই নহয়, পকৰটো জ্বলি যাওঁ কৰিছে। ইমান ৰ'দ মানে খুব 5 মিনিট হৈছে গৈ সোমাই ওলাই আহিছোঁ, বহিব পৰা নাই, ইমান ৰ'দ। কি তাপ মাৰিছে হেৰৌ। কিবা বৰুণ দেৱতাই সূৰ্য দেৱতাই কাজিয়া লাগিলে নেকি, সেইকাৰণে চাগে তাপকে দিয়ে আছে। বন্ধুসকল, মোৰ ফালে অকণমান চকুটো ডাঙৰকৈ মেলি চাব। আপোনালোকে লাইক কমেণ্ট কৰিলেহে মোৰ ভাল লাগিব ভিডিঅ' বনাই নহ'লে ইমান কামৰ মাজত ভিডিঅ' কোনে বনাব যদি আপোনালোকে লাইক কমেণ্ট নিদিয়ে? দিব আকৌ পাই। বন্ধুসকল, আপোনালোকৰ ফালে গৰম বাৰু কিমান ডিগ্ৰী পাইছেগৈ? বুজিছেনে বন্ধুসকল? ৰাতিটো গৰমৰ চোতত শুব নোৱাৰি, আকৌ ৰাতিপুৱা উঠিব হয়ে নহয় সোনকালে, স্কুলৰ কথা। এই ৰাতিপুৱা স্কুলটো কেতিয়ানো নাইকিয়া কৰে জানো আৰু পাই। হয়নে নহয় বাৰু বন্ধুসকল? টোপনিকণ যায়হে আৰু উঠিব হয়। হিমন্ত মামা, ৰাতিপুৱা স্কুলখন উঠাই দিয়ক আৰু, নহ'লে মাক বাপেকবোৰ শুব নোৱাৰা হৈছে নহয়। ল'ৰা ছোৱালীবোৰৰ টোপনি নেভাগে, চিঞৰোতে মাক বাপেকৰ অৱস্থা বেয়া হৈ যায়। আকৌ স্কুলত গৈ টোপনিয়াই থকাটো আছেই আৰু। কেতিয়ানো ঠাণ্ডা দিন আহে জানো আৰু পাই। গৰমে আমনি লগাই দিছে আৰু। বন্ধুসকল, কমেণ্ট কৰিবচোন আপোনালোকে গৰম ভাল পায় নে ঠাণ্ডা ভাল পায় দেই।